নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড বেক অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 to 3 years এটা ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে চেলাৰী লাভ কৰিব 20,000 পাৰ মান্থ। জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে, তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, বায়'ডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনীৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং টিচিং পজিশ্যন। এ নম্বৰ পোষ্টটো হৈছে ইংলিছ টিচাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন ইংলিছ, লগতে BA ডিগ্ৰী থাকিব লাগিব। চেলাৰী লাভ কৰিব 25,000 পাৰ মান্থ। বি নম্বৰ পোষ্টটো হৈছে ফিজিক্স টিচাৰ। MSc ইন ফিজিক্স বিচাৰিছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন, লগতে BA ডিগ্ৰী থাকিব লাগিব। চেলাৰী 25,000 পাৰ মান্থ লাভ কৰিব। চি নম্বৰ পোষ্টটো হৈছে ছ'চিয়েল ছায়েন্স টিচাৰ। MA ইন জিঅ'গ্ৰাফী, লগতে BA ডিগ্ৰী থাকিব লাগিব। চেলাৰী লাভ কৰিব 25,000 পাৰ মান্থ। ডি নম্বৰ পোষ্টটো হৈছে ফিজিকেল ট্ৰেইনাৰ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BPED বিচৰা হৈছে আৰু ফিমেল কেণ্ডিডেট বিচৰা হৈছে। মেলসকলে পোষ্টটোৰ বাবে এপ্লাই নকৰিব। চেলাৰী 15,000 পাৰ মান্থ লাভ কৰিব আৰু লাষ্ট ডেট হৈছে 27 মে'। 27 মে'ৰ ভিতৰত ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে আবেদন কৰিব লাগিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউম আৰু লগতে ৰিলেভেণ্ট ডকুমেণ্ট পঠিয়াব লাগিব। মেইল কৰি আপোনালোকৰ ডকুমেণ্ট আৰু বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা আপোনালোকে জবকেইটাৰ বিষয়ে জানিব বিচাৰে, অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ইণ্টাৰনেশ্যনেল একাডেমী অফ স্কলাৰ্ছ বঙাইগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যনছ ফৰ দ্য ফলোয়িং নন টিচিং পজিশ্যন। এ নম্বৰ পোষ্টটো হৈছে কাউন্সিলৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন চাইক'লজি বিচাৰিছে। বি নম্বৰ পোষ্টটো হৈছে হোষ্টেল ৱাৰ্ডেন। এক্সপেৰিয়েঞ্চ ইন ৰেচিডেঞ্চিয়েল স্কুল প্ৰিফাৰ্ড আৰু জবকেইটাৰ বাবে আবেদন কৰিবলৈ লাষ্ট ডেট হৈছে 27 মে'। 27 মে'ৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ ৰিজিউম আৰু লগতে ৰিলেভেণ্ট ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াব লাগিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে 7086316729, এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো অজগৰ ভেলী একাডেমী আজিৰাৰ ফালৰ পৰা মুকলি হৈছে। ৰিক্ৰুইটমেণ্ট নেম অফ পোষ্ট ফেকাল্টি বিচৰা হৈছে এডুকেশ্যনৰ। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন এডুকেশ্যন। এক্সপেৰিয়েঞ্চ বিচাৰিছে মিনিমাম 2 years টিচিং এক্সপেৰিয়েঞ্চ থাকিব লাগিব। চেলাৰী নিগচিয়েবল হ'ব আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব দ্য নেম অফ দ্য ডিপাৰ্টমেণ্ট ইউ আৰ এপ্লাইং টু ইন কেপিটেল লেটাৰ্ছ ইন ছাবজেক্ট লাইন অফ ইয়ৰ ইমেইল। লাষ্ট ডেট হৈছে 25 মে'। 25 মে'ৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে আৰু যদি কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। আছাম ডাউনটাউন ইউনিভাৰ্চিটি ৰিক্ৰুইটমেণ্ট 2025। এ নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ। পোষ্ট 5টা মুকলি হৈছে। কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন MPED বা MPE ফ্ৰম UGC ৰিকগনাইজ ইউনিভাৰ্চিটি বিচাৰিছে।
এক্সপিৰিয়েঞ্চ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন এডুকেশ্যনেল ইনষ্টিটিউট বা কলেজ বা ইউনিভাৰ্চিটি বিচৰা হৈছে। বি নম্বৰ পোষ্টটো হৈছে স্পৰ্টছ ট্ৰেইনাৰ বাস্কেটবল এণ্ড হকী। 6টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন, BPED বা BPES from UGC recognized university or diploma in sports from National Institute of Sports India. Experience বিচৰা হৈছে minimum national level experience থাকিব লাগিব। Participation in either junior or senior level competition. Minimum 3 years experience in educational institute, college বা university বিচৰা হৈছে। C নম্বৰ পোষ্টটো হৈছে কণ্টেণ্ট ৰাইটাৰ। পোষ্ট দুটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী থকা সকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জব কেইটাৰ বাবে। এক্সপিৰিয়েঞ্চ মিনিমাম 2 years ইন কণ্টেণ্ট ৰাইটিং। জব কেইটাৰ বাবে কিছুমান স্কিলছ বিচৰা হৈছে। ষ্ট্ৰং ৰাইটিং এণ্ড এডিটিং স্কিলছ, কমিউনিকেশ্যন স্কিলছ, আণ্ডাৰষ্টেণ্ডিং অফ কণ্টেণ্ট ষ্ট্ৰেটেজি। ডি নম্বৰ পোষ্টটো হৈছে ব্ৰেণ্ডিং অফিচাৰ। পোষ্ট 3টা মুকলি হৈছে। কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন মাৰ্কেটিং অৰ ৰিলেটেড ফিল্ডছ। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 2 years ইন ব্ৰেণ্ডিং। স্কিলছ কিছুমান থাকিব লাগিব। স্কিলছ ৰিকুৱাৰ্ড আপ টু ডেট উইথ নিউ মাৰ্কেটিং ট্ৰেণ্ডছ, এক্সেলেণ্ট ৰিটেন এণ্ড ভাৰ্বেল স্কিলছ, কম্পেলিং ৰিচাৰ্চ এণ্ড এনালাইটিকেল স্কিলছ। ই নম্বৰ পোষ্টটো হৈছে SEO এক্সপাৰ্ট। পোষ্ট 3টা মুকলি হৈছে। কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী এণ্ড এ ডিপ্ল'মা or certification in digital marketing or a related field. Experience minimum 2 to 3 years in related field. Skills required in-depth understanding of search engine algorithms, experience working with Google and Adobe Analytics, and as an SEO expert, outstanding written and communication skills. এইখিনি আপোনালোকৰ স্কিলছ থাকিব লাগিব জবটোৰ বাবে এপ্লাই কৰিবলৈ হ'লে। ইয়াৰ লগতে F নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং মেনেজাৰ, ডেপুটি মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ। পোষ্ট 7টা মুকলি হৈছে। কোৱালিফিকেশ্যন MBA ইন মাৰ্কেটিং অৰ এনি ইকুইভেলেণ্ট ডিগ্ৰী বিচাৰিছে। এক্সপিৰিয়েঞ্চ মিনিমাম 7 to 8 years of experience in the education field. Skills required developing marketing strategies, ability to identify and address marketing challenges, ability to work effectively with cross-functional teams. এইখিনি আপোনালোকৰ স্কিলছ থাকিব লাগিব। স্কিলছবিলাক আপোনালোকে ভালদৰে চাই ল'ব কি কি স্কিলছ থাকিব লাগিব। জি নম্বৰ পোষ্টটো হৈছে হোষ্টেল ৱাৰ্ডেন, মেল ফিমেল। পোষ্ট 5টা মুকলি হৈছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশ্যন বিচাৰিছে। এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড, চেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হোৱা জব কেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ ডিটেইল ৰিজিউম লগতে ৰিচেণ্ট ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ, ইমেইলৰ ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 30 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো শংকৰদেৱ শিশু নিকেতন গহপুৰৰ ফালৰ পৰা মুকলি হৈছে। শংকৰদেৱ শিশু নিকেতন গহপুৰ ইকুইপমেণ্ট, নেম অফ পোষ্ট বায়'লজি ফেকাল্টি বিচৰা হৈছে ফৰ নীট কোচিং। পোষ্ট এটা মুকলি হৈছে। চেলাৰী লাভ কৰিব 45,000 পাৰ মান্থ এণ্ড নিগচিয়েবল এজ পাৰ এক্সপিৰিয়েঞ্চ উইথ ফ্ৰী ফুডিং এণ্ড লোডিং। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে MSc ইন জুলজি বিচাৰিছে। লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। কেণ্ডিডেট মাষ্ট হেভ এক্সপিৰিয়েঞ্চ অফ 7 years, মিনিমাম 7 years এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু যদি কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।